আমি যিবোৰ কথা চিন্তা কৰোঁ আচলতে সেই কথাষাৰ আমি আমাৰ জীৱনলৈকে আকৰ্ষণ কৰি আনো যদি আপুনি বাৰ বাৰ কৈ থাকে যে মই বিৰাট আনলাকি তেতিয়াহ'লে লাইফটোৱে এইটো বস্তু সঁচা বুলি প্ৰমাণ কৰিবৰ কাৰণে পুৰা যুঁজা চলাব আৰু যদি আপুনি ভাবে যে আই এম এ স্পেচিয়েল গিফ্ট অফ গড তেতিয়াহ'লে আপোনাৰ লাইফে এইটো সঁচা বুলি প্ৰমাণ কৰিবৰ কাৰণে নেৰা নপৰা চেষ্টা কৰিব মানে আপুনি নিজৰ বিষয়ে যি ভাবিব লাহে লাহে আপোনাৰ জীৱনটো তেনেকুৱা হোৱা আৰম্ভ হ'ব আৰু এইটোকে আমি পজিটিভ মাইণ্ডছেট বুলি কওঁ পজিটিভ মাইণ্ডছেট কোনো মেজিক নহয় এইটো এটা প্ৰচেছ যেটো প্ৰচেছেৰে আমি আমাৰ জীৱনলৈকে অহা সমস্যাবোৰক আমি ফেচ কৰিব পাৰোঁ এজন নিগেটিভ মাইণ্ডছেটৰ মানুহৰ জীৱনত সেই একে সমস্যা আহে যি এজন পজিটিভ মাইণ্ডছেটৰ মানুহৰ জীৱনলৈকে আহে কিন্তু সেই পজিটিভ মানুহজনে যেতিয়া সমস্যাটো আহে তেওঁ লাগে যে ইয়াৰ পাছত আৰু মোৰ জীৱনত একো নহ'ব এয়া মোৰ লাষ্ট পইণ্ট বাট পজিটিভ মাইণ্ডছেট জনে ভাবে যে এইটো মোৰ কাৰণে এটা অপৰচুনিটি মোৰ নিজক আৰু বেছি মডিফাই কৰাৰ আৰু বেছি ডেভেলপ কৰাৰ কাৰণ যিমান লাইফত প্ৰব্লেম সলভ কৰিম সিমান বেছি সাকসেসফুল হৈ গৈ থাকিম সিচুৱেশ্যন একে বাট সেই সিচুৱেশ্যনটোক চোৱা ধৰণটো বেলেগ হয় আমাৰ মাইণ্ডছেটৰ ওপৰত ডিপেণ্ড কৰে গতিকে যদি আপুনি নিজক প্ৰায় নিগেটিভ কথা কৈ থাকে চেঞ্জ কৰক পজিটিভ মাইণ্ডলৈকে আহক নিজক পজিটিভ কথা কওক আপুনি লাহে লাহে আপোনাৰ লাইফত সঁচাকৈ এটা মেজিক দেখিবলৈকে পাব বাৰু আপুনি কেতিয়াবা নিজৰ লগত নিগেটিভ কথা পাতে নেকি যদি পাতে কমেণ্টত জনাব আৰু যদি ভিডিঅ'টো তেখেতলৈকে চাইছে তেতিয়াহ'লে চেনেলটোক ছাবস্ক্ৰাইব কৰি থ'ব নাপাহৰিব আৰু এই ভিডিঅ'টো তেনেকুৱা মানুহৰ মাজলৈকে শ্বেয়াৰ কৰক যিয়ে প্ৰায়ে আপোনাৰ লগত নিগেটিভ কথা পাতে